নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক আটাইৰে ভাল। উত্তৰ পূব ভাৰতৰ আৰু বিশেষকৈ অসমৰ পাহাৰীয়া অঞ্চলৰ অন্যতম প্ৰধান খিলঞ্জীয়া জনগোষ্ঠী হ'ল কাৰ্বিসকল। কাৰ্বিসকল মংগোলীয় মানৱ গোষ্ঠীৰ তিব্বত বৰ্মীয় ভাষা পৰিয়ালৰ অন্তৰ্গত। পূৰ্বতে কাৰ্বিসকলক মিকিৰ বুলিও জনা গৈছিল, যদিও তেওঁলোকে নিজকে পুৰুষসকলে আৰ্লেং আৰু নাৰীসকলে আৰ্লেংপ বুলি ক'বলৈহে বেছি পচন্দ কৰে। কাৰ্বি ভাষাত যাৰ অৰ্থ হ'ল মানুহ। নৃতত্ত্ববিদসকলে অনুমান কৰা মতে কাৰ্বিসকলৰ পূৰ্বৰ বাসস্থান আছিল চীন দেশৰ ইয়াংচিকিয়াং আৰু হুৱাংহো নদীৰ ওচৰত, আৰু পৰৱৰ্তী সময়ত এই লোকসকলে খাদ্য আৰু সাৰুৱা মাটিৰ সন্ধানত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল, আৰু তাৰ পৰাই তেওঁলোক অসমৰ বিভিন্ন অঞ্চলত সিঁচৰিত হৈ পৰে। প্ৰধানকৈ অসমৰ কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং এই দুখন জিলা কাৰ্বি লোকসকলৰ প্ৰধান বসতি অঞ্চল। এই দুখন জিলাৰ উপৰিও অসমৰ ডিমা হাছাও, কামৰূপ, মৰিগাঁও, নগাঁও, গোলাঘাট, কৰিমগঞ্জ আৰু শোণিতপুৰ জিলাৰ লগতে মণিপুৰ, নাগালেণ্ড, মেঘালয়, অৰুণাচল আদি ৰাজ্যতো কম বেছি পৰিমাণে কাৰ্বি লোকৰ বসতি আছে। 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতত কাৰ্বি লোকসকলৰ মুঠ জনসংখ্যা 5,28,503 জন। কাৰ্বিসকলৰ লোককথাই ইংগিত দিয়ে যে বহু অতীতত এসময়ত তেওঁলোকে তিৱা আৰু বৰাহীসকলৰ লগত কলং আৰু কপিলী নদীৰ পাৰত বাস কৰিছিল, আৰু যি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন আছে তাৰ আশে পাশে এই অঞ্চলসমূহত তেওঁলোকৰ বাসস্থান আছিল। পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন ঠাইত বিভিন্ন শিলৰ কীৰ্তিচিহ্ন পোৱা গৈছে, যিবোৰ লোককথাৰ আখ্যানৰ অংশ হিচাপে গঠন কৰা হৈছে, আৰু এতিয়াও তাৰ সঠিকভাৱে কিন্তু গৱেষণা কৰা হোৱা নাই। যেতিয়া ডিমাচা কছাৰী ৰজাসকলে শাসন কৰি আছিলে সেই সময়ত এই কাৰ্বি লোকসকলক পাহাৰলৈ খেদি পঠোৱা হৈছিল, আৰু ইয়াৰে কিছুমানে এই জয়ন্তীয়া ৰাজ্যত প্ৰৱেশ কৰি সেই ৰজাৰ অধীনত বাস কৰিবলৈ আৰম্ভ কৰিছিল। কাৰ্বিসকলৰ এটা অংশ জয়ন্তীয়া ৰাজ্যত থাকি গ'ল যদিও কিছুমানে আকৌ কপিলী নদী পাৰ হৈ উত্তৰ পূব দিশলৈ গতি কৰি ৰংখাং ৰেঞ্জত প্ৰৱেশ কৰে। তাতে তেওঁলোকে ছচেং নামৰ ঠাইত নিজৰ ৰাজধানী প্ৰতিষ্ঠা কৰিছিল, আৰু যিসকল লোকে আহোম ৰাজ্যলৈ প্ৰব্ৰজন কৰিছিল এই লোকসকল কিন্তু পিছত মানসকলে অসমত আক্ৰমণ কৰিছিলে, এই মানসকলৰ আক্ৰমণৰ সন্মুখীন হ'ব লগা হৈছিল। অসম অগ্ৰাসন কৰাৰ সময়ত মানসকলে জনসাধাৰণৰ ওপৰত অমানৱীয় অত্যাচাৰ চলাইছিল। কাৰ্বিসকলে উপপাহাৰীয়া অঞ্চলত নিজৰ ঘৰ বাৰী এৰি গভীৰ জংঘল আৰু ওখ পাহাৰত আশ্ৰয় লৈছিলগৈ। কাৰ্বিসকলৰ কিছুমানে পশ্চিম অসমলৈ প্ৰব্ৰজন কৰাৰ বিপৰীতে কিছুমানে ব্ৰহ্মপুত্ৰ পাৰ হৈ উত্তৰ পাৰত বসতি স্থাপন কৰিছিল, যিয়ে আজি বিশ্বনাথ, শোণিতপুৰ আৰু লখিমপুৰ জিলাক সামৰি লৈছে। অতীজৰে পৰা আমাৰ অসমত বিভিন্ন ভাষা ভাষী জাতি জনজাতিৰ লোকে সমন্বয়েৰে বসবাস কৰি আহিছে। অসমৰ আন বাকী জনগোষ্ঠীসমূহৰ দৰে কাৰ্বি লোকসকলৰো বিভিন্ন গোত্ৰ উপগোত্ৰত বিভক্ত। কাৰ্বিসকলৰ প্ৰধানকৈ 5টা গোত্ৰ বা ফৈদ দেখা পোৱা যায়। সেয়া হৈছে তেৰং, তেৰাং, টিমুং, ইংহি আৰু ইংটি। কাৰ্বি ভাষাত গোত্ৰক কোৰ বুলি কোৱা হয়, আৰু তেওঁলোকৰ এই 5টা প্ৰধান কোৰ বা গোত্ৰ আছে। কাৰ্বি লোকসকলৰ প্ৰধান উৎসৱসমূহ হ'ল ৰংকেৰ, ছজুন, চমাংকান, ৱলকেটৰ, ৰাচিনজা, দেহাল উৎসৱ আদি। ৰংকেৰ উৎসৱ এটা কৃষিভিত্তিক পূজা। নানান অপশক্তিৰ পৰা পৰিত্ৰাণ পাবলৈ বা খেতি বাতি যাতে অপায় অমংগলৰ বাবে নষ্ট হৈ নাযায় সেইবাবে প্ৰকৃতিৰ দেৱীক এই পূজা আগবঢ়ায়। এয়া কাৰ্বি লোকসকলৰ এটা ধৰ্মীয় বিশ্বাস। বিভিন্ন লোকবিশ্বাস মতে আকৌ খেতিৰ বাবে সময়ত বৰষুণ দিবলৈ বুলিও তেওঁলোকে এই পূজাভাগ আগবঢ়ায়। ছজুন কাৰ্বি লোকসকলৰ এটা উল্লেখযোগ্য উৎসৱ। ইয়াক শৰকদেও পূজা বুলিও কোৱা হয়। এই পূজাভাগত সৰগৰ দেৱ দেৱীসকল ইন্দ্ৰ, ৰুদ্ৰ, অগ্নি আদিক পূজা কৰে। চামাংকান হৈছে কাৰ্বিসকলৰ জাতীয় উৎসৱৰ নিচিনা। আচলতে চামাংকান মৃতকৰ শ্ৰাদ্ধ অনুষ্ঠান। কাৰ্বি লোকসকলে পূৰ্বজন্ম আৰু পুনৰ্জন্ম বিশ্বাস কৰে। নানান নৃত্য গীতেৰে আৰু অতি ধৰ্মীয় বিশ্বাস আৰু আদৰ সন্মানেৰে কাৰ্বি লোকসকলে তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ যি শ্ৰাদ্ধ অনুষ্ঠান এই চামাংকান উৎসৱত পালন কৰে। কাৰ্বিসকলৰ নিজস্ব পৰম্পৰাগত সাজ পোছাক আছে। তেওঁলোকৰ কাপোৰসমূহ দক্ষিণ পূব এছিয়াৰ কাপোৰৰ সৈতে বহুত মিল আছে। মহিলাসকলৰ পৰম্পৰাগত সাজ পোছাক পিনি, পেকক, ৱামকক আৰু জিছেৰে গঠিত। পিনি ক'লা ৰঙৰ এক প্ৰকাৰৰ স্কাৰ্ট বা মেখেলা, আৰু কঁকালত বেল বান্ধি ইয়াক পৰিধান কৰে। পেকক হৈছে কাৰ্বি মহিলাসকলে ব্যৱহাৰ কৰা পৰম্পৰাগত চাদৰ। বেলেগ বেলেগ বয়স অনুসৰি ভিন ভিন ডিজাইনৰ পেকক থাকে। কাৰ্বি মহিলাসকলে কঁকালত যি বান্ধি লয় কাপোৰখন, এই বান্ধনিক কোৱা হয় ৱামকক। আকৌ কাৰ্বি পুৰুষসকলৰো এক বিশেষ পৰম্পৰাগত পোছাক দেখা যায়। পুৰুষৰ সাজ পোছাকক ছয়, পহু, ৰিকং আদি অন্তৰ্ভুক্ত। ছয় হৈছে পুৰুষে পিন্ধা এটা জেকেট। আকৌ পহু মূৰৰ চাৰিওফালে পিন্ধা হয় বা মাফলাৰ হিচাপে ব্যৱহাৰ কৰা হয়। ই এক প্ৰকাৰৰ পাগুৰিৰ নিচিনা। আৰু ৰিকং হৈছে পুৰুষে কামৰ সময়ত কঁকালত পিন্ধি লোৱা কাপোৰখন, যদিও ইয়াৰ ব্যৱহাৰ বৰ্তমান খুব কমেইহে হয়। অলংকাৰৰ ক্ষেত্ৰত কাৰ্বি সমাজত কিছুমান নিয়ম আছে। তেওঁলোকৰ অলংকাৰসমূহত প্ৰচুৰ পৰিমাণে ৰূপৰ ব্যৱহাৰ কৰা হয়। কাৰ্বি মহিলাসকলে ডিঙিত পিন্ধা এটা অলংকাৰ হৈছে লেক।
এই লেকবোৰ মুদ্ৰা আৰু ৰঙীন গুটিৰেও তৈয়াৰ কৰা হয় আৰু স্থানীয়ভাৱে ইয়াক শ্বেৰ আলেং পংটিং, লেক টেংখাৰা, লেক বংহোম, লেক বাইকং, লেক জিঞ্জিৰি আদি নামেৰেও জনা যায়। পুৰুষসকলেও লেক পিন্ধে। পুৰুষে পিন্ধা লেকক পৰম্পৰাগতভাৱে লেক ৰুভে, লেক খুবাই আৰু লেক মান্দুৰী বুলি কোৱা হয়। এনে বহু অলংকাৰ দুৰ্ভাগ্যজনকভাৱে এতিয়া সাধাৰণতে পোৱা নাযায়। আন যিকোনো সম্প্ৰদায়ৰ মহিলাৰ দৰে কাৰ্বি মহিলাসকলেও ব্ৰেচলেট বা খাৰু পিন্ধে, যাক কোৱা হয় ৰয়। ৰয় পেংখাৰা, ৰয় কেঅৰ, ৰয় কেলক আদি বিভিন্ন ধৰণৰ ৰয় ব্যৱহাৰ কৰা দেখা যায়। কাৰ্বি মহিলাসকলে কাণৰ শোভা বঢ়াবলৈ যি অলংকাৰবিধ পিন্ধে তাক কোৱা হয় নো থেংপি। নো থেংপিৰ বিভিন্ন প্ৰকাৰ আছে, যেনে থেংপি, আংৰং কাটেংবাই, আংৰং কাংচিং আদি। কাৰ্বি জনগোষ্ঠীৰ পুৰুষসকলেও কাণত অলংকাৰ পিন্ধে। সোণ বা ৰূপেৰে নিৰ্মিত এই কাণত পিন্ধা অলংকাৰবিধক নুৰিক বোলা হয়। কাৰ্বিসকলে পিন্ধা আঙুঠিবোৰক অৰ্ণন বোলে। অসমৰ এই কাৰ্বিয়ে হওক বা অন্যান্য জনজাতিসমূহেই হওক, তেওঁলোকে তেওঁলোকৰ পৰম্পৰা, উৎসৱ আৰু কলাৰ দ্বাৰা এটা সমৃদ্ধ সংস্কৃতি গঢ়ি তুলিছে। আধুনিক প্ৰত্যাহ্বানৰ মাজতো তেওঁলোকে নিজৰ পৰিচয় আৰু ৰীতি নীতি ৰক্ষাৰ বাবে চেষ্টা কৰে। আৰ্থ-সামাজিক চাপৰ মাজতো তেওঁলোকে ভাষা আৰু পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ স্থিতিস্থাপকতা আৰু প্ৰচেষ্টাই সাংস্কৃতিক সংৰক্ষণৰ গুৰুত্বক উজ্জ্বল কৰি তুলিছে। আজিলৈ ইমানখিনিয়ে আছিলে। পুনৰ লগ পাম এটা নতুন বিষয়ৰ ভিডিঅ'ৰ সৈতে। ধন্যবাদ।